নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰে চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই মোৰ এটি কবিতা লৈ আহিছোঁ। কবিতাৰ শিৰোনাম হাউচৱাইফ। হাউচৱাইফ এটি শ্ৰেণীপ্ৰধান কবিতা। ই মোৰ কিছু শব্দৰ সমষ্টি, মোৰ ভাল লগা এটি অনুভূতি। আৰু ইয়াতকৈ বেছি কিবা বুলি ভাবি কোনেও যাতে নিজৰ ব্যক্তিগত জীৱনত নিজৰ গাত লগাই নলয় সেয়াই অনুৰোধ জনাইছোঁ। আৰু এতিয়া শুনাবলৈ গৈ আছোঁ আপোনালোকক হাউচৱাইফ। হয়, আনৰ সমান নহয় মই। একেটা কামকে সদায় কৰি মাহৰ শেষত বেতন পোৱাৰ আনৰ যি অভিমান থাকিব পাৰে সেয়া মোৰ নাই। দিনৰ দিনটো কাম ময়ো কৰোঁ, ৰাতি উজাগৰে কেতিয়াবা ময়ো থাকোঁ। পাছে দিনৰ শেষত মই কিনো কৰোঁ? 10 জনলৈ ৰান্ধি হাজিৰাৰ নামত দুসাঁজ ভাত ময়ো খাওঁ। পাছে মোৰ আনৰ খোৱাৰ বদনাম আছে। ঘৰৰ কোনটো বস্তু ক'ত থাকে সেয়া মই জানো। সকলোৰে পচন্দ অপচন্দৰ খবৰ মই ৰাখোঁ। পাছে সেইটোনো কি ডাঙৰ কথা, কিনো ডাঙৰ কাম কৰোঁ? যৌথ পৰিয়ালৰ যদি হওঁ, আপত্তি অভিযোগেৰে মই অভিযুক্ত হওঁ। কেনেবাকৈ ভিৰ ফালি যদি ওলাই যাওঁ, অসংস্কাৰী আৰু স্বাৰ্থপৰৰ খিতাপ লওঁ। ধন কাকো হাতত দিব নোৱাৰোঁ, কিন্তু আনৰ জেপৰ ধন বচোৱাত যথেষ্ট সহায় কৰোঁ। পাছে কিনো ডাঙৰ কাম কৰোঁ? মাৰ চোতাল দেউতাৰ উপাধি এৰি গৰ্ভত আনৰ বংশ পালোঁ। সাপৰ দৰে মুঠ সলাওঁ, পানীৰ দৰে ৰং, বৰফৰ দৰে গলোঁ মই, কেতিয়াবা শীতল জুইটো জ্বলোঁ মই। পাছে কিনো ডাঙৰ কাম কৰোঁ? মুখ থাকিও মাত নাই মোৰ, কাৰণ ভদ্ৰতাৰ সীমা জানো মই। শিক্ষা থাকিও মোৰ অহংকাৰ নাই, কাৰণ হাউচৱাইফ মই। ধন্যবাদ বন্ধুসকল। কবিতাটো শুনি কেনেকুৱা লাগিলে কমেণ্টত এবাৰ জনাব। যদিহে ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ, যাতে আগলৈও আপোনাৰ মোৰ দেখা দেখি পুনৰবাৰ হয়। যোৱাৰ আগতে এষাৰেই ক'ম, সদায় নিজৰ যত্ন ল'ব। আজিলৈ আহিছোঁ, অনুমতি দিব। নমস্কাৰ।